हेलो एवरीवन की खबर आपनालोक आशा करूँ सकलो भाले आछे। आजिर भिडिओटोले आपनालोक सकलोके स्वागतम जनाइছো। আজি হৈছে ভাদ মাহৰ একেবাৰে শেষৰটো দিন মানে আজি সংক্ৰান্তি তাতে আজি বিশ্বকৰ্মা পূজা। প্ৰথমতে সকলোলৈকে বিশ্বকৰ্মা পূজা শুভেচ্ছা জনালো। আজি সকলোৱে ঘৰতে বিশ্বকৰ্মা পূজা আয়োজন কৰিছে, আমাৰ ঘৰতো কৰিছে। মই ৰাতিপুৱা সোনকালে শুই উঠি একদম গোসাঁই সেৱা কৰি ললো গা চা ধুই। আৰু এটা বাহিৰত তেওঁলোকে গাড়ী ধোৱা কৰা কাম কৰি আছে, মই দেখাই দিছো আপোনালোকক চাওকচোন। এফালে গাড়ী ধোৱা পৰ্ব চলি আছে, এখন ধোৱা হৈ গ'ল। এখন ধুনিয়াকে ধুই দিলে ৰাবেনে একদম পুৰা ককাই খৈ নুঠোতে এখন ধুই কহি আজৰি। এফালে মানুহজনে এখন গাড়ী ধুই আছে আৰু ট্ৰেক্টৰখন ধুৱাই লৈ আনি আছে। এফালে স্কুটি আৰু চাইকেল ধোৱা হৈ গ'ল আৰু এখন আমাৰ পুৰণা স্কুটাৰখন এখন বিশ্বকৰ্মা পূজাত ধোৱা হয়। এই ৰাবেনে উলিয়াব চেষ্টা কৰি আছে, কি হ'ল পাৰা নাই। আৰু সেইফালে ট্ৰেক্টৰখন ধুৱাই আনিলে। এইখন আহি গ'ল। এতিয়া ধুৱাইকৈ হ'লে ধুনীয়াকৈ পূজা কৰিম আৰু পূজা মানে কি মালা পিন্ধাম, সেৱা কৰিম, গোটেইখিনি কৰি দিম। কৰা এইখিনি মালা আনি থোৱা আছে গোটেইকেইখন গাড়ীৰ কাৰণে। আৰু এইটো কেঁচা ফুল, মই কেঁচা ফুল আনিব দিছিলোঁ। কেঁচা ফুল মই বহুত ভাল পাওঁ। এখন স্কুটিখনত লগাম, মোৰ স্কুটিখনত। বাকী এইখিনি গাড়ীত লগাই দিম। এতিয়া পূজা কৰিবৰ কাৰণে থালিখন ৰেডি কৰি ল'লোঁ। ইফালে গাড়ীত মালা লগাই আছে, মালা লগাই হ'লে পূজা কৰিম। আৰু এতিয়া এইকেইখন ৰেডি হৈ গ'ল আমাৰ গাড়ী, এতিয়া পূজা কৰিম। এনেদৰে গোটেইকেইখন গাড়ীকে সেৱা কৰিলোঁ, ফুট দিলোঁ, মালা পিন্ধালোঁ আৰু ৰাবেনে ধুনীয়াকৈ ভিডিঅ'টো কৰি দিছেহি। আৰু এতিয়া গাড়ীকেইখন মালা পিন্ধাই কৰি সেৱা কৰা হোৱাৰ পিছত নামঘৰলৈ যাব লাগিব, কাৰণ মাহৰ শেষৰটো দিন, ভাদ মাহৰ শেষৰটো দিন নামঘৰলৈ যাবই লাগিব। আৰু আজি গোটেই গাঁৱৰ মানুহে নামঘৰলৈ যায়, আমিও যাম। ধুমা ধুম এইখিনি পূজা কাম শেষ কৰি এতিয়া নামঘৰলৈ ওলাই লওঁ। এতিয়া ওলাই গৈ আহিছোঁ নামঘৰলৈ যাবলৈ, মানে নামঘৰত নাম হৈ আছে, দেৰি হৈছে। এতিয়া নামঘৰলৈ গৈ থাকোঁ। এতিয়া প্ৰসাদ দিছে নাম শেষ হোৱাৰ পিছত, আৰু প্ৰসাদকেইটা খাই হোৱাৰ পিছতে নামঘৰত আজি ভাতৰ ব্যৱস্থা কৰিছে। আৰু এই ভাতকেইটা যে কিমান সোৱাদ লগা, কিমান ভাল আছিলে, মানে এতিয়া যেতিয়া মই ভিডিঅ'টো এডিট কৰি আছোঁ এতিয়া মানে মোৰ লোভ লাগি গৈছে, জিভা পানী পৰি গৈছে। বহুত টেষ্টি আছিলে আৰু সকলোৰে লগত খালেতো আৰু বেছি সোৱাদ লগা হয়। নামঘৰৰ পৰা আহি কৰি পালোঁ আৰু ধুনীয়াকৈ কাপোৰযোৰ সলাই ল'লোঁ। আৰু এতিয়া ৰাবেনে এটা বস্তু কাটিছে খাবৰ কাৰণে। কি বস্তু মই আপোনালোকক দেখাই দিছোঁ চাওকচোন। এইফালে ৰাবেনে ধুনীয়াকৈ অমৰা কাটিছে একদম পিচ পিচকৈ, আৰু ইয়াতে জলকীয়া গুড়ি, ক'লা নিমখ আৰু বগা নিমখ মিক্স আছে। এতিয়া আমি ধুনীয়াকৈ অমৰা খাই লওঁ, খাই লগ পাই আছোঁ। ৰাবেনে মই খাবলৈ বহিছোঁ একদম এই পিচ। বহুত টেষ্টি হয়। টেঙাটো মানে টেঙাটো ইমান নাই, মিঠা টেঙা মিক্স। ৰাবেনে খাই আছে, গৰমত ভাজি গৈছে গাখীৰ। অমৰা খাই কোনে কোনে ভাল পায় মোক জনাবচোন। আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।